নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোক সকলোকে অনলাইন ক্লাছলৈ স্বাগতম জনাইছোঁ আৰু আজি আৰম্ভ কৰিবলৈ ওলাইছোঁ দ্য ক্লেভাৰ শেফাৰ্ড পাঠৰ 4 নম্বৰ ভিডিঅ'টি। গতিকে সকলোৱে মনোযোগেৰে চাই যাবা। ইতিমধ্যে আমি 3 নম্বৰ ভিডিঅ'টিত গম পালোঁ এবৰ্টে শেফাৰ্ডক 3টা প্ৰশ্নৰ কথা কোৱাত তেতিয়া শেফাৰ্ডে ক'লে যে মই 3টা প্ৰশ্ন কি 300 প্ৰশ্ন দিবলৈ সাজু আছোঁ, আপুনি কেৱল মোক আপোনাৰ পোছাকযোৰ কেইদিনমানৰ কাৰণে ধাৰলৈ দিয়ক এই বুলি কৈছিলে। তাৰপিছত আমি আহিলোঁ চিন 3 নেৰেটৰ 3 উইকছ লেটাৰ 3 সপ্তাহৰ পিছত উই আৰ ওৱান্স এগেইন এট দ্য কোৰ্ট অফ কিং জন, যে আমি সকলোৱে এতিয়া কিং জনৰ ৰাজসভাত। Among the courtiers we can see the shepherd in the long robes of the abbot pretending to be the abbot of Canterbury, যে এতিয়া আমি দেখিবলৈ পাইছোঁ ৰাজসভাত যে শেফাৰ্ডে এটা দীঘল পোছাক মানে এবৰ্টৰ পোছাকযোৰ পিন্ধি এবৰ্টৰ মানে ভাও জুৰি পিনে ৰাজসভাত দেখা গৈছে। শেফাৰ্ড হিয়াৰ আই এম ইয়ৰ মেজেষ্টি, মহাৰাজ এয়া মই। কিং কেন ইউ আনচাৰ মাই কুৱেশ্যনছ নাও, যে তুমি মোৰ উত্তৰ দিব পাৰিবানে? আই উইল একচেপ্ট ন' এক্সকিউজ দিছ টাইম, এইবাৰ তোমাৰ ক্ষমা গ্ৰহণ নকৰোঁ বা এইবাৰ তোমাক ক্ষমা নকৰোঁ। ইফ ইউ ডোণ্ট আনচাৰ মাই কুৱেশ্যনছ কাৰেক্টলি ইউ শ্বেল ডাই বিফৰ দ্য ছানছেটছ, যদি তুমি মোৰ প্ৰশ্নৰ উত্তৰ দিব মানে শুদ্ধভাৱে দিব নোৱাৰা তেতিয়া তুমি বেলি ডুবাৰ আগতেই তুমি মৰিব লাগিব। শেফাৰ্ড my answers are ready, but in case 1 or 2 of them displease you, your majesty, যে মোৰ উত্তৰ ইতিমধ্যে ৰেডি আছে, কিন্তু মোৰ উত্তৰৰ এটা বা দুটা উত্তৰে আপোনাক কিন্তু অকণমান অসন্তোষ দিব। I beg your majesty in advance to pardon me, যে মই আগতীয়াকৈ মই ক্ষমা খুজিব বিচাৰিছোঁ মহাৰাজ। King, well, I will bear that in mind, যে ঠিক আছে মই এয়া মানে সহি ল'ম আৰু সহ্য কৰিম। Now how much am I worth, এতিয়া মানে কোৱা যে মই কিমান মূল্যৱান। Tell me exactly how much in pounds, shillings and pence, যে এতিয়া মোক কোৱা যে মই কিমান মূল্যৱান আৰু সঠিকভাৱে কোৱা যে মই পাউণ্ডত, চেলিঙত আৰু পেন্সত কিমান মূল্যৱান। এইখিনিতে তোমালোকক পাউণ্ড, চেলিং আৰু এই পেন্স এইখিনি হৈছে ইংলেণ্ডৰ কাৰেঞ্চি, মানে ইংলেণ্ডৰ পইচা। এতিয়া পাউণ্ড মানে হৈছে যে 20টা চেলিং লগ লাগি 1 পাউণ্ড হয় আৰু 12টা পেন্স লগ লাগি 1 চেলিং হয়। এইখিনি হৈছে ইংলেণ্ডৰ হিচাপ। আৰু এইখিনিতে কৈ থওঁ মানে 5টা চেলিং লগ লাগিলে মানে যেনেকৈ আমাৰ 5 টকা এটা গোটা পইচা পায়, ঠিক তেনেধৰণে 5টা চেলিং লগ লাগিলে 1 ক্ৰাউন হয়, মানে 1 ক্ৰাউন। আৰু 20টা চেলিং লগ লাগিলে 1 কি বুলি কয় ছভেনিয়াৰ হয়। এইটো মানে ইংলেণ্ডৰ মুদ্ৰা এইবিলাক। এতিয়া শেফাৰ্ডে তাৰে হিচাপ মানে কৰিব, হিচাপ কৰি পিনে এয়া উত্তৰটো দিব, প্ৰথম প্ৰশ্নৰ উত্তৰটো দিব। শেফাৰ্ড ইয়ৰ মেজেষ্টি ইউ আৰ ৱৰ্থ এক্সেক্টলি 25 shillings, যে ভেড়াৰখীয়াজনে কৈছে যে মহাৰাজ আপুনি সঠিকভাৱে কেৱল 25 shillingহে, আপুনি কিমান মূল্যৱান, গতিকে আপোনাৰ সঠিক মূল্যটো হৈছে 25 shillings। কিং 25 shillings, যে মানে 25 shillings নেকি মই? ইউ থিংক ইউ কেন লাফ এট মি বিকজ ইউ আৰ ৰিচ, তুমি ভাবা কি তুমি মোক মানে হাঁহিছা কাৰণ তুমি যে ধনী, তুমি যে মোতকৈ ধনী সেইকাৰণে তুমি মোক হাঁহিছা নেকি? আই এম দ্য কিং অফ দিছ লেণ্ড, যে মই এই মানে ৰাজ্যৰ ৰজা হয়। হাউ ডে ইউ চে আই এম ৱৰ্থ 25 shillings, যে তোমাৰ সাহস ক'ত পালা যে মই 25 shillings মূল্য বুলি মানে ক'বলৈ তোমাৰ সাহস ক'ত পালা? ইজ এ ক্ৰাউন এণ্ড ছভৰেইন ৱৰ্থ অনলি 25 shillings, এই ৰাজমুকুটটো আৰু মই সম্ৰাটজন কি গোটেই মানে লগ লগাই কেৱল 25 shillingহে নেকি? দিছ ইজ এ চিম্পল এণ্ড ইনচাল্ট, এইটো যে এটা মানে কি হৈছে মোক ইটিকিং কৰা হৈছে, প্ৰমাণ কৰা হৈছে।
Shepherd, pardon me, your majesty, যে ক্ষমা কৰিব মহাৰাজ, it's only simple arithmetic. এইটো কেৱল এটা সৰু গাণিতিক মানে গণনা. King, what do you mean by that? Explain yourself. যে তুমি বৰ্ণনা কৰা যে ইয়াৰ কি অৰ্থটো কি, ইয়াৰ কি অৰ্থ বৰ্ণনা কৰিবলৈ কৈছে ৰজাই. Shepherd, it's quite simple. এইটো সম্পূৰ্ণ একেবাৰে সহজ. Your majesty, মহাৰাজ, a crown is 5 shillings and a sovereign is a pound, which is 25 shillings. যে আপোনাৰ যেহেতু মুকুটটো ৰাজ মুকুটটো হৈছে মানে 25 shillings আৰু sovereign মানে সম্ৰাট, এই সম্ৰাট এইটো হৈছে সম্ৰাটটো হৈছে 1 pound মানে হৈছে মানে 20 shilling. সেইকাৰণে কোৱা হৈছে যে 25 shillings. So a sovereign with a crown should be 25 shilling. আৰু সেইকাৰণে এই sovereign and আৰু crownটো লগ লাগি 25 shilling হৈছে. The whole court burst into laughter, cheering the shepherd. King John smiles. যে গোটেই ৰাজ সভাত মানে হাঁহিৰ খলকনি সৃষ্টি হৈছিল আৰু শেফাৰ্ডক চাই আনন্দিত হৈছিল আৰু কিং জনেও হাঁহিছে, মানে যে হয় যে মোৰ প্ৰশ্নটো উত্তৰ যিহেতু অলপ মানে উত্তৰ এটা পাইছে. যিটো প্ৰথম প্ৰশ্ন আছিলে যে ৰজা কিমান মূল্যৱান, তাৰ উত্তৰটো শেফাৰ্ডে খুব মানে কৌতূহলেৰে খুব বুদ্ধিমতাৰে ৰজাক তাৰ উত্তৰটো দিছে কাৰণে সকলোৰে মাজত হাঁহিৰ খলকনি সৃষ্টি হৈছে. কিং well done, good abort. যে খুব ভাল abort. That was very clever. যে এইটো বহুত বুদ্ধিমতা হৈছে, বৰ মানে বুদ্ধি লগোৱা হৈছে. What about my second question? যে মোৰ ছেকেণ্ড প্ৰশ্নটোৰ কি হ'ল? ছেকেণ্ড প্ৰশ্নটো Shepherd, 24 hours, your majesty, মহাৰাজ, 24 ঘণ্টা সময়. যিটো ছেকেণ্ড প্ৰশ্ন আছিলে যে মই পৃথিৱীখন ঘূৰিবলৈ মোক কিমান সময় লাগিব, তেতিয়া ক'লে যে শেফাৰ্ডে ইয়াৰ উত্তৰটো দিছে 24 ঘণ্টা. Kings, 24 hours, do you expect me to believe that? যে মই বিশ্বাস কৰিছোঁ বুলি তুমি আশা কৰিছা নেকি? যে তুমি যে 24 মানে 24 ঘণ্টা সময় লাগে বুলি যে ক'লা, যে সেয়া যেন মই বিশ্বাস কৰিছোঁ বুলি ভাবিছা নেকি? Shepherd, if your majesty rose with the sun and rode by his side as fast as he rides across the sky, you can ride around the earth in 24 hours. কৈছে তেতিয়া শেফাৰ্ডে যে মহাৰাজ, আপুনি যদি বেলি যেতিয়া উদয় হয়, বেলি যেতিয়া ওলায়, সেই বেলিটো ওলোৱাৰ আগে বেলিটো ওলোৱাৰ লগে লগে আপুনি যদি উঠে আৰু উঠি পেলাই আপুনি যদি ঘোঁৰা চলাই গৈ থাকে, আৰু তেতিয়া আপুনি কি হ'ব, যেতিয়া বেলিটো মাৰ গৈ পেলাই যেতিয়া আকৌ পিছদিনাখনি যেতিয়া বেলিটো ওলাব, তেতিয়া আপুনি গম পাব যে আপুনি গোটেই পৃথিৱীখন যিহেতু ভ্ৰমণ কৰিলে কিমান ঘণ্টাত, 24 ঘণ্টাত ভ্ৰমণ কৰিলে. এইখিনিতে ভাৰতে মানে ৰজাজনক উল্লু বনাইছে যে যিহেতু ৰজাজন কি বেলিটোহে গৈ আছে, পৃথিৱী কি বুলি কয়, এইটো আগৰ দিনৰ মানে বিশ্বাস আৰু যে বেলিটো মানে পৃথিৱী চাৰিওফালে ঘূৰি থাকে বুলি আগৰ দিনৰ বিশ্বাস, তেনেকুৱা মানে. কিন্তু সেই বেলিটোৰ লগতে মানে আপুনি গৈ থাকিব, আৰু বেলিটোৱে যেতিয়া আমাৰ যিহেতু দেখা পাওঁৱে বেলিটো গৈ থাকে, সেইটো এতিয়াৰ দিনততো বৈজ্ঞানিকৰ মতেতো কি হ'ব, আমাৰ পৃথিৱীখনে গৈ থাকে. কিন্তু এইটো এটা বুদ্ধি লগাইছে শেফাৰ্ডে যে আপুনি বেলিটোৰ লগতে গৈ থাকিব, আৰু বেলিটো যেতিয়া পিছদিনাখনি ওলাব তেতিয়া গম পাব যে আপুনি পৃথিৱীখনৰ চাৰিওফালে ঘূৰিলে. অল দ্য কাৰ্টিয়াৰ্ছ চিয়াৰ এগেইন. যে সকলো মানে ৰাজ সভাত থকা যিসকল তাৰ বিষয়ববীয়াসকল আছিলে, সেইসকলে পুনৰ আকৌ আনন্দিত হৈছিলে. কিং, ইনডিড আই উড নট ছাৰ এবৰ্ট. যে দৰাচলতে মই এইটো কৰিব নোৱাৰোঁ এবৰ্ট. I wish I could ride as fast as that. মই ইচ্ছা কৰিম যে যাবৰ কাৰণে যিমান বেগেৰে যায় সিমান মই মানে কৰিম আৰু কোনোবা এখনে এনেকৈ কৈছে মানে কিঙে, যিহেতু কিঙেতো এইটো ভ্ৰমণ কৰি নুফুৰে.
Now here is my third question. What am I thinking at this moment? যে তৃতীয় প্ৰশ্নটো কি আছিলে যে মই এই মুহূৰ্তত মই কি ভাবি আছোঁ এই বুলি ৰজাই তৃতীয় প্ৰশ্নটো সুধিলে। Shepherd, at this moment, এই সময়ত এই মুহূৰ্তত, Your Majesty, you think I am the abbot of Canterbury? যে মহাৰাজ আপুনি ভাবি আছে যে মই সত্ৰৰ সত্ৰাধিকাৰ বুলি ভাবি আছে? King, yes, I do. You are right again. ঠিকে আছে, তুমি মানে শুদ্ধ কথাই কৈছা বা সঠিক কথাই কৈছা, তো মই ভাবি আছোঁ। Shepherd, but forgive me, কিন্তু মোক ক্ষমা কৰি দিয়ক। Your Majesty, you are wrong. যে মহাৰাজ আপুনি ভুল ভাবিছে। King, what? Are not you the abbot of Canterbury? কি তুমি সত্ৰৰ সত্ৰাধিকাৰ নহয় নেকি? Shepherd, pardon me, Your Majesty, যে ক্ষমা কৰিব মহাৰাজ, although I look very much like the abbot, I am in fact only a humble shepherd of his. যে কি কৈছে, মই এবৰ্ট আৰু মই দেখিবলৈ একেই যদিও কিন্তু মই এবৰ্টৰ কেৱল এজন নম্ৰ ভেড়া ৰখীয়াহে, এই বুলি শেফাৰ্ডে উত্তৰ দিলে। King, what? A shepherd? Don't carry your jokes too far. যে কি এজন ভেড়া ৰখীয়া, মানে ধেমালি নকৰিবা কিন্তু, এনেকৈ বুলি ৰজাই শেফাৰ্ডক মানে ক'লে, মানে এবৰ্ট বুলি ভাবি শেফাৰ্ডকে কৈছে। Shepherd, but I am speaking seriously. Believe me, Your Majesty, যে মই মানে চিৰিয়াছলি কৈছোঁ, গম্ভীৰভাৱে মই কৈছোঁ, বিশ্বাস কৰক মহাৰাজ। I am one of the shepherds in the abbot service. যে মই যে এবৰ্টৰ মানে সেৱাৰ এজন ভেড়া ৰখীয়াহে। I have come here in disguise to answer your questions or die in his place. Either way I serve my master. যে মই মোৰ মাষ্টাৰৰ, মোৰ গৰাকীৰ, মোৰ মালিকৰ মই কেৱল সেৱাৰ কাৰণে মই আহিছোঁ, এক ছদ্ম বেগ ধৰি পিনে আহিছোঁ, তেওঁৰ প্ৰশ্ন উত্তৰ দিবলৈ আহিছোঁ বা মৰিবলৈ, তেওঁৰ হৈ মৰিবলৈ আহিছোঁ। King, by heaven you do, my lords, how many of you have such servants as these shepherds? যে হে ভগৱান, যে তোমাৰ দৰে আৰু কিমান কৰ্মচাৰী আছে বুলি ৰজাই সুধিলে। I wish I had at least one. যে মই ইচ্ছা কৰিছোঁ যে মই মাত্ৰ এজনেই, একমাত্ৰ মই আছোঁ। Shall I be your master instead of the abbot, my man? ৰজাই আকৌ ক'লে যে মই তোমাৰ মানে ৰজা হ'ব পাৰোঁ নেকি, মই তোমাৰ ৰজা হ'ব পাৰোঁ বা মই তোমাৰ মালিক হ'ব পাৰোঁ নেকি এবৰ্টৰ জেগাত, এই বুলি ৰজাই মানে শেফাৰ্ডক ক'লে। King, Shepherd, but Your Majesty, you are my master already. কিন্তু মহাৰাজ আপুনিতো মোৰ ইতিমধ্যে আপুনি মোৰ মালিকেই। I serve the abbot and the abbot serve you. মই এবৰ্টক সেৱা কৰোঁ আৰু এবৰ্টে আপোনাক সেৱা আগবঢ়ায়। King, does he? Perhaps he does. সি যদি কৰিলেহেঁতেন বা সম্ভৱ সি কৰিলেহেঁতেন। But from now on you will serve me as the abbot in his place. কিন্তু এতিয়া তুমি মোক এবৰ্টৰ জেগাত মই তোমাক বিচাৰিছোঁ, তুমি এবৰ্টৰ জেগাত মোক সেৱা আগবঢ়োৱা। You both look alike, but you think and speak more like an abbot than he does. যে তুমি দুইজন একেই, দেখিবলৈ একেই হয়, কিন্তু তুমি এবৰ্টতকৈও, এবৰ্টে যি কৰে তাতকৈ তুমি ভবা আৰু ক'ব পৰাৰ তোমাৰ মানে ক্ষমতা আছে। তুমি বেছিকৈ ভাবিব পৰা আৰু বেছিকৈ ক'ব পৰা। এবৰ্টে যিমান মানে এবৰ্টতকৈ তুমি বেছি ভবা আৰু বেছিকৈ কথা ক'ব জানা।
Shepherd, but your majesty, I can only think and speak. কিন্তু মহাৰাজ মই কেৱল মানে চিন্তা কৰিব আৰু কথা ক'বহে জানো। I can't either read or write. মই পঢ়া আৰু লিখাটো মই নাজানো, নোৱাৰো মানে। So how can I do the duty of an abort? তেতিয়াহ'লে মই এবৰ্টৰ যি মানে ডিউটি যি কৰ্তব্য কেনেকৈ মই কৰিব পাৰিম। King, I see you can't. মই দেখিছোঁ যে তুমি নোৱাৰা। What a shame, কিমান যে লাজৰ কথা। Anyway, I admire your wit as well as your royalty. যে মই প্ৰশংসা কৰিছোঁ তোমাৰ এই উপস্থিত বুদ্ধিৰ কাৰণে, তোমাৰ এই উপস্থিত বুদ্ধিৰ কাৰণে আৰু এই বিশ্বাসযোগ্যতাৰ কাৰণে মই প্ৰশংসা কৰিছোঁ। Ask me anything you wish. যে মোক খোজা, তোমাৰ যি ইচ্ছা তুমি মোক তাকে খুজিব পাৰা। Shepherd, your majesty, I beg you to pardon my master the abort. যে মহাৰাজ মই মোৰ মাষ্টাৰ মোৰ মালিক এবৰ্টক আপুনি ক্ষমা কৰি দিয়াটো মই মানে ইচ্ছা কৰিছোঁ। King, all right, I grant you the wish. ঠিক আছে, মই তোমাৰ এই ইচ্ছাটোক মই অনুমোদন জনালোঁ, মই তোমাৰ ইচ্ছাটো মানে গ্ৰহণ কৰিছোঁ। Tell the abort his pardon and free to live in peace in the kingdom. আৰু এবৰ্টক কোৱাগৈ যোৱা তেওঁক ক্ষমা কৰি দিয়া হ'ল বুলি কোৱাগৈ আৰু তেওঁ এই ৰাজ্যত শান্তিৰে বসবাস কৰিব পাৰিব বা মুকলি মনেৰে বসবাস কৰিব পাৰিব। গতিকে ইতিমধ্যে তোমালোকক এই পাঠটো আজি চাৰিটা ভিডিঅ'ৰ পিছত মানে এই পাঠটো শেষ কৰি দিয়া হৈছে। গতিকে ঘৰত পাঠটো পঢ়িবা, পঢ়ি আৰু মোলৈ পঠাবা। গতিকে ধন্যবাদ।